আমাৰ সভাত উপস্থিত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, উৰ্খা গৌৰা ব্ৰহ্ম ডাঙৰীয়া, বৈজয়ঞ্জয় পাণ্ডা ডাঙৰীয়া, হৰিশ দ্বিবেদী ডাঙৰীয়া, মঞ্চত উপস্থিত মোৰ সন্মানীয় সতীৰ্থসকল, আজি অসমৰ 31,486টা বুথৰ পৰা অহা মোৰ সন্মানীয় বুথ সভাপতিসকল, কাৰ্যকৰ্তাসকল আৰু সতীৰ্থ বন্ধু বান্ধৱীসকল, আজি আমি ইয়াতে কি পাতিছো? বুথ বিজয় সংকল্প সমাৰোহ। আজি ইয়াত আমাৰ বুথৰ সভাপতিসকল আছে। কোনে কোনে 2026 বিধানসভাৰ নিৰ্বাচনত কাৰ কাৰ বুথ জিকিব আপোনালোকে হাত উঠাই দেখাই দিয়ক। পাক্কা জিকিব? পুৰা জিকিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগত কৈছে, কিন্তু জিকিবনে নিজিকে? বহুত বহুত ধন্যবাদ। ময়ো কৈছো যে এইবাৰ আমি জিকিম, আৰু এনে নিজিকো, এইবাৰ আমি ৰেকৰ্ড কৰি জিকিম। এইবাৰ আমি ৰেকৰ্ড কৰি জিকিম, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক যি বিচাৰিছো, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক সেয়ে দিছে, আমাক সেয়ে দিছে। আমি বহুদিনৰ পৰা কৈ আছিলো যে যোৰহাট আৰু ডিব্ৰুগড়ৰ মাজত যিটো নেশ্যনেল হাইৱে, তাৰ অৱস্থা বেয়া, গাড়ী মটৰ নাযায়। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মৰাণলৈকে গৈছিল, আমাক গাড়ী মটৰ যোৱা হাইৱেটো দিলেই, লগতে এৰোপ্লেন নামিব পৰাও হাইৱে আমাক আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিলে। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আপোনালোকে জানি ভাল পাব, যোৱাকালি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক হৈছিলে। অলপ আগতে এই বৈঠকৰ সিদ্ধান্ত সদৰি কৰা হৈছে। অসমত অহাৰ আগতে যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ বাবে 18,000 টকা অনুমোদন কৰিছে। কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, বগীবিলৰ দলং, ধলা শদিয়াৰ দলং, গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং, নাৰেংগী কুৰুৱাৰ দলং, আৰু এতিয়া গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগৰ নিৰ্মাণ। আমি অসমীয়াই যি জীৱনত কেতিয়াও কল্পনা কৰা নাছিলো, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি আমাক হিয়া উজাৰি অসম মাতৃৰ বাবে তেখেতে ভাবিব নোৱাৰা উপহাৰ আমাৰ বাবে আগবঢ়াই দিছে। মই যিদিনাখন কৈছিলো কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব, মানুহে মোক হাঁহিছিলে। যেতিয়া কৈছিলো নুমলীগড় আৰু গহপুৰৰ মাজত টানেল নিৰ্মাণ হ'ব, তেতিয়া মানুহে আমাক হাঁহিছিলে। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি প্ৰমাণ কৰিছো যে অসমৰ বিজয়ত এতিয়া কোনো বাধাৰ প্ৰাচীৰ সন্মুখত থাকিব নোৱাৰে। মইতো বিশ্বাস কৰো অহাবাৰ যেতিয়া আমাৰ ৰাজ্যত বিজেপি আৰু NDAৰ চৰকাৰ আহিব, ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো এৰোপ্লেন নামিব, ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো এৰোপ্লেন নামিব।
মই এনেই কোৱা নাই, মই যি কওঁ ভাবি চিন্তি কওঁ। আৰু মই আজি আপোনালোকক ক'ব পাৰো যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক। এইবাৰ 1.5 লাখ চাকৰি হ'ল, অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব। মই এনেই কোৱা নাই, এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশন কৰিম। মই এনেই কোৱা নাই, এইবাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান 1 লাখ যুৱক যুৱতীয়ে লাভ কৰিছে, অহাবাৰ 10 লাখ যুৱক যুৱতীয়ে লাভ কৰিব। শ্ৰদ্ধা ৰাইজ, আমি অসম মাতৃক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাম। কাৰণ অসম আমাৰ মাতৃভূমি, ভাৰত আমাৰ জন্মভূমি। আমাৰ ল'ৰা ছোৱালীয়ে অসমত ডাঙৰ হ'ব লাগিব। আমাৰ ল'ৰা ছোৱালীয়ে ব্ৰিটিছৰ পাছপোৰ্ট ল'ব পৰা আমাৰ ল'ৰা ছোৱালীৰ শক্তি নাই। সেইকাৰণে আমি অসমৰ স্কুল বনাব লাগিব, অসমত কলেজ বনাব লাগিব, অসমত মেডিকেল কলেজ বনাব লাগিব, অসমত আমি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনাব লাগিব, অসমৰ ল'ৰা ছোৱালীক আমি চাকৰি দিব লাগিব, আৰু অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব লাগিব। আৰু মই বিশ্বাস কৰোঁ, NDA নেতৃত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমে ছেমি কণ্ডাক্টৰ দেখিলে, অসমে সাৰ কাৰখানা দেখিলে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাৰ্চত বৰাক ভেলীলৈ যাব, শিলচৰৰ পৰা বৰাপানীৰ পৰা গুৱাহাটী আমি 5 ঘণ্টাৰ ভিতৰত অহা যোৱা কৰিব পাৰিম। 22,000 কোটি টকাৰ প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। এয়া অসমৰ বাবে স্বৰ্ণিম দিন। প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত যাব, গেলেফু ভূটানৰ লগত আমাৰ ৰেল লাইন হ'ব, আৰু আমি অসমীয়াই আটাইতকৈ আমাৰ অসমখনক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাবলৈ আমি নিজকে উৎসৰ্গা কৰিম। আমি নিজকে দিনে ৰাতিয়ে সমৰ্পণ কৰিম। প্ৰতিটো পল, প্ৰতিটো ক্ষণ আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে অসম মাতৃৰ বাবে আমি উৎসৰ্গা কৰিম। আমি অসম মাতৃক জগত সভালৈ লৈ যাম। আমি অসম মাতৃক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম। আৰু মই বিশ্বাস কৰোঁ, যোৱা 10টা বছৰৰ প্ৰগতি, যোৱা 10টা বছৰৰ বিকাশ, আৰু যোৱা 10টা বছৰৰ বিৰামহীন প্ৰগতিয়ে আজি অসমক এক নতুন যুগলৈ লৈ গ'ল। এতিয়া অসমে কাৰো ওচৰত শিৰ নত কৰিব নালাগে। এতিয়া অসমে দৰমহা দিবলৈ কাকো টকা বিচাৰিব নালাগে। অসমে এতিয়া কাজিৰঙাৰ ওপৰত কৰিডৰ বনাবলৈ, ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাবলৈ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে প্ৰধানমন্ত্ৰীয়ে আমাৰ যিমান কাম বাকী আছে আমাক সকলো কাম কৰি দিব। কাৰণ মোদী ডাঙৰীয়াই বিশ্বাস কৰে, এ ফৰ, ডাঙৰ কৰি ক'ব, এ ফৰ, আৰু ডাঙৰ কৰি ক'ব, এ ফৰ। সদায় যেতিয়া অসমৰ নাম আহিব, গৌৰৱেৰে সৈতে ক'ব। যেতিয়া ভাৰতৰ কথা আহিব, গৌৰৱেৰে সৈতে ক'ব। কাৰণ আমি বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তা, আমি গৌৰৱী অসমীয়া, আমি গৌৰৱী ভাৰতীয়।
আৰু আমি সকলোৱে মিলি এইখন অসমক আমি সুৰক্ষিত কৰিম। যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম। বিজেপিৰ চৰকাৰ আৰু আহি আছে, আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়। শ্ৰদ্ধাৰ বুথ সভাপতিসকল, আমাৰ কাৰ্যকৰ্তাসকল, এই নিৰ্বাচন ২৬ৰ নিৰ্বাচন আমাৰ বাবে জীৱন আৰু মৰণৰ সংকল্প। কাৰণ অসম এতিয়া তীব্ৰ গতিত আগবাঢ়ি গৈছে। আমি অসমক থমকি ৰ'ব দিব নোৱাৰো। আমাৰ উচ্ছেদ অভিযান থমকি ৰ'ব নোৱাৰে। আমাৰ সিদ্ধান্ত থমকি ৰ'ব নোৱাৰে। অসমৰ বিকাশ আৰু থমকি ৰ'ব নোৱাৰে। আমি অসমক ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিবই লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ এই ৫টা বছৰত, যোৱা 10টা বছৰত আমি এটা বুনিয়াদ নিৰ্মাণ কৰিলো। এতিয়া সময় অসমক আগুৱাই লৈ যোৱাৰ। এতিয়া সময় অসমক এক নতুন দিগন্তলৈ লৈ যোৱাৰ সময়। আৰু মই বিশ্বাস কৰোঁ আমি সকলোৱে লগ হৈ এনেকুৱা এখন অসম আমি নিৰ্মাণ কৰিব পাৰিম, যিখন অসমত আমাৰ ল'ৰা ছোৱালীয়ে শান্তিৰে থাকিব পাৰিব, সুৰক্ষাৰে থাকিব পাৰিব। কোনেও আমাৰ অসমৰ পাছপোৰ্ট বাদ দি ব্ৰিটেইনৰ পাছপোৰ্ট ল'বলগীয়া অসমত আৰু দ্বিতীয়বাৰ কেতিয়াও পৰিৱেশ আহিব নোৱাৰে। তেনেকুৱা এখন আমি বিকশিত সুৰক্ষিত অসম আমি নিৰ্মাণ কৰিব লাগিব। শ্ৰদ্ধা ৰাইজ, আপোনালোকক মই আহ্বান জনাম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আজি আমি সংকল্প ল'ম, এপ্ৰিলত আমাৰ নিৰ্বাচন হ'ব। এই নিৰ্বাচনত আমি সকলোৱে দিনে ৰাতিয়ে আমি কষ্ট কৰিম। ৩১,০০০ বুথ, ৩ লাখ আমাৰ পেজৰ কাৰ্যকৰ্তা আৰু শক্তি কেন্দ্ৰ, মণ্ডল, বুথ, জিলা গোটেই বিজেপিৰ পৰিয়ালে NDAৰ লগত একেলগে আমি সকলোৱে কাম কৰিম আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ বাবে অসমত এখন বিজেপি চৰকাৰ আমি উপহাৰ দিম। পাৰিম নে নোৱাৰিম? পাক্কা কওক, পাৰিম নে নোৱাৰিম? সকলোৱে আমাৰ বুথ জিকিম নে নিজেকে? আগতকৈ বেছি ভোট পাম নে নাপাম? আমি দিনে ৰাতিয়ে কাম কৰিম নে নকৰিম? সকলোৱে কাৰ আগত সংকল্প লৈছো? মোদী ডাঙৰীয়াৰ আগত আমি সংকল্প লৈছো। मोदी जी का सामने असम के सारे बीजेपी कार्यकर्ता ओर से प्रधानमंत्री जी को हम ये आश्वासन देता हूं कि पहले से भी ज्यादा मजबूती से हम असम में बीजेपी का सरकार आपका नेतृत्व में लेके आऊंगा। आऊंगा कि नहीं आऊंगा? हर वोट हम लोग जीतेगा कि नहीं जीतेगा? हम इलेक्शन तक दिन रात एक करके काम करेगा कि नहीं करेगा? पक्का करेगा? पक्का करेगा? तो मेरा साथ दोबारा बोलिए, भारत माता के, भारत माता के, नरेंद्र मोदी, नरेंद्र मोदी। बहुत बहुत धन्यवाद। जय हिंद, वंदे मातरम, जय असम।